প্ৰথমতে মই আমাৰ বিদ্যালয়ৰ যি দুজন শিক্ষকে আজি অৱসৰ গ্ৰহণ কৰাৰ পিছত আমি বিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰা তেখেতসকলক বিদায় জনালোঁ। তো মই প্ৰথমে এখেত দুজনক নিজৰ অন্তৰৰ পৰা প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আজি এওঁলোকক দুজন মানে মহান মানুহৰ চেষ্টাত আজি আমাৰ এই সমাজত যিখন বিদ্যালয় স্থাপন হৈছে, যাতে এইখন বিদ্যালয়ে আমি তেখেতৰ আশীৰ্বাদত ভালকৈ চলাই নিব পাৰোঁ আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে উজ্জ্বল কৰিব পাৰোঁ, এইখিনিয়ে কামনা কৰিছোঁ। আজিতো আৱেগিক হোৱাটো আমাৰ কাৰণে একদম সাধাৰণ বিষয়। আজি ছাৰে যিহেতু আমাৰ স্কুলৰ পৰা বিদায় লৈছে, চাওক, এজন শিক্ষকে জীৱনৰ প্ৰথম পৰ্যায়ৰ পৰা আৰম্ভ কৰি যেতিয়া শেষ সময়লৈকে গৈ পায়, চাকৰিৰ পৰা অৱসৰ সময় আহি পায়, ইমান দিন এটা বস্তুৰ লগত এটাচমেণ্ট হৈ থকাৰ পিছত যেতিয়া এজনে তাৰ পৰা অৱসৰ ল'ব লগা হয়, মানে আৱেগিক হোৱাটো একদম সাধাৰণ কথা তাতে। তো আমিও নিজেও আৱেগিক হৈছোঁ আজি। কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি তেওঁলোক যোৱাৰ পিছত? অসুবিধা মানে চৰকাৰক আমি আহ্বান জনাম, যিহেতু বিদ্যালয়খনত মই এতিয়া বৰ্তমান অকলেই আছোঁ শিক্ষক হিচাপে। যদি আৰু কোনোবা এজনক দিব পাৰে চৰকাৰৰ ফালৰ পৰা, তেনেহ'লে আমাৰ বিদ্যালয়খন চলাই নিয়াত বহুত সুবিধা হ'ব। কাৰণ LP স্কুল এখনত এজন শিক্ষকে চলাই নিয়াটো মানে বহুত কঠিন মানে সমস্যা এটা সৃষ্টি হয়। কি নাম বিদ্যালয়খনৰ? পূবলাংলা প্ৰাথমিক বিদ্যালয়। ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে মোক খুব মৰম কৰিছে, সন্মান কৰিছে। আমিও ছাত্ৰ ছাত্ৰীসকলক খুব সন্মান কৰিছোঁ, যিমানখিনি পাৰোঁ মানে শিক্ষা দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। যদি কোনো ঠাইত ভুল ত্ৰুটি হৈছে, সেইটো মানে ওপৰৱালাক মাৰ্জনা খুজিছোঁ। আৰু ভৱিষ্যতে যাতে মোৰ স্বাস্থ্য বেমাৰী মানুহ আল্লাই যাতে মানে সুস্থ ৰাখে, তাৰ কাৰণে সদৌ ৰাইজৰ ওচৰত মানে দোৱা মাগিছোঁ। মোৰ অলপ দুখই লাগিছে, যিহেতু এইখন স্কুলত বহুদিন আগৰ পৰা কাম কৰি মই অৱশ্য আগতে 2 বছৰ আগতে বিদায় লৈছোঁ। আজিও মোক বিদায় সম্বৰ্ধনা জনাইছে। মই এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। বৰ্তমান যিজন হেডমাষ্টাৰ আছে, তেওঁকো আশীৰ্বাদ জনাইছোঁ, তেওঁ যাতে ভালদৰে স্কুলখন সুচাৰুৰূপে চলাই নিব পাৰে, তাৰ কাৰণে তেওঁক আহ্বান জনাইছোঁ। আৰু এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক গাৰ্জেনসকলকো আহ্বান জনাইছোঁ, তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীৰ স্কুলখন মানে জীয়াই ৰাখে। এইখন আজি আমাৰ গৌৰৱ লাগিছে, দুজন শিক্ষকে মোৰ শিক্ষক আৰু দুজনে মোক লেখা পঢ়া কৰাইছিল। এইখন বিদ্যালয়ত মই সভাপতি হৈছোঁ, গতিকে মই নিতৌ আনন্দিত হৈছোঁ। আৰু ছাৰক বিদায় দি পেলাই মই অন্তৰৰ বহুত বেদনাও লাগিছে যে আজি ছাৰ বিদায় ল'লে, মই এখন বিদ্যালয়ত মই সভাপতি আছোঁ। গতিকে মই যিমানখিনি পাৰোঁ মই আন্তৰিক শুভেচ্ছাৰে তেওঁক বিদায় ৰজনী দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।